তাতে ঘৰত এয়া আজি ইয়াত মাংস পাৰ্টি এয়া কেৰাহী এয়া আমাৰ টুটুৱা মৰমৰ টুটুৱা ফুলজোপা ইমান ধুনীয়া দেখিছা নাই বাৰী আজি ইয়াত পিকনিক হ'ব পিকনিক চিকেন পিকনিক সৰু সুৰা আমাৰ চলিয়ে থাকে মানুহৰ জীৱন এনেকৈ চলি থাকিব লাগে হাঁহি ফূৰ্তিৰে জীৱনটোনো কি আছে এতিয়া মই ইয়াত দিম তেল তেল পিঁয়াজ মাংস এতিয়া মই পিঁয়াজ দি ইয়াত মই এতিয়া নিমখ দি দিলোঁ এয়া নহৰু আদা পেষ্ট জলকীয়া গুড়া ধনিয়া গুড়া জিৰা মছলাখিনি অকণ পানী দি গুলিলোঁ এয়া পিঁয়াজখিনি লালকৈ ভাজি লওঁ আদা নহৰু পেষ্ট আৰু মছলা পেষ্টটো দিম তেজপাত দিয়া হয় হালধি অকণ মছলাখিনি ভাজা হৈ গৈছে ইয়াত এতিয়া মই মাংসখিনি এড কৰিম এই বিলাহী এটা দিলোঁ লৰাই লওঁ এতিয়া মাংসখিনি ঢাকি দিছোঁ এতিয়া চাহ প্ৰস্তুতি চলি আছে এতিয়া আমি চাহ খাম বনাই দিলোঁ কি খাম বুলি কোৱা কাৰণে বনাইছোঁ এয়া পানী ওলাইছে মাংস পা দেই মই পানী দিয়া নাই এতিয়া মাংসখিনি নাঢাকোঁ এনেকৈ থ'ম কিন্তু মাংসৰ পৰা পানী ওলাইছে ঢাকিলে আৰু পানী হৈ যাব সেইকাৰণে এনেকৈয়ে থওঁ এতিয়া এই আলু দিম এতিয়া লাজ লাগে নেকি খিনি ৰেডি হৈ গ'ল আজিলৈ আহোঁ টাটা বাই বাই 15 মিনিট হৈ গ'ল ভাজা এতিয়া মাংসৰ পৰা তেল ওলাইছে এতিয়া পানী দি দিম এতিয়া মাংসখিনি পানী দিছোঁ এতিয়া জেগাটো এইটোত মানে মমতা বেনাৰ্জীয়ে তো হেৰি দিয়া নাই ফেঞ্চিং দিব দিয়া নাই বিজেপি অহাৰ পিছত মাটিটো দিলে